নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি আজি BA ফাৰ্ষ্ট ছেমিষ্টাৰৰ FYUGPৰ অন্তৰ্গত 4 বছৰীয়া পাঠ্যক্ৰমৰ পলিটিকেল ছায়েন্সৰ তৃতীয় অধ্যায়টোৰ অতি চমু প্ৰশ্ন উত্তৰৰ বিষয়ে আলোচনা কৰিম। তৃতীয় অধ্যায়টো হৈছে ৰাজনৈতিক তত্ত্বৰ ধাৰণা। ইয়াৰে অতি চমু প্ৰশ্ন উত্তৰসমূহ আজি আলোচনা কৰিম। তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰে অতি চমু প্ৰশ্ন উত্তৰৰ ফাৰ্ষ্ট কুৱেশ্যন হৈছে, কি শব্দৰ পৰা ৰাষ্ট্ৰ শব্দটো উৎপত্তি হৈছে? লেটিন শব্দ ষ্টেটাছৰ পৰা। ইয়াৰ অৰ্থ পৰিস্থিতি বা দশা। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰ গঠনৰ মূল উপাদানসমূহ কি কি? জনসংখ্যা, নিৰ্দিষ্ট ভূখণ্ড, চৰকাৰ আৰু সাৰ্বভৌমত্ব। নেক্সট কুৱেশ্যন, অধিকাৰ মানে কি? অধিকাৰ মানে হ'ল কিছুমান দাবী যিবোৰৰ সহায়ত সমাজত বাস কৰা লোকসকলে এক সন্মানীয় আৰু মৰ্যাদাপূৰ্ণ জীৱন নিৰ্বাহ কৰিবলৈ সক্ষম হয়। অধিকাৰ হ'ল নাগৰিকৰ কিছুমান ন্যায়সংগত দাবী। নেক্সট কুৱেশ্যন, কেতিয়া ৰাষ্ট্ৰসংঘই সাৰ্বজনীন মানৱ অধিকাৰ ঘোষণাপত্ৰ গ্ৰহণ কৰিছিল? 1948 চনৰ 10 ডিচেম্বৰত ৰাষ্ট্ৰসংঘই সাৰ্বজনীন মানৱ অধিকাৰ ঘোষণাপত্ৰ গ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যন, অধিকাৰ কাক বোলে? ৰাষ্ট্ৰই জনগণৰ ব্যক্তিত্বৰ বিকাশৰ বাবে কিছুমান সুবিধা প্ৰদান কৰে, যাক অধিকাৰ বোলা হয়। নেক্সট কুৱেশ্যন, অধিকাৰ দাবী কৰাৰ এটা কাৰণ উল্লেখ কৰা। অৰ্থাৎ নাগৰিকৰ কল্যাণৰ বাবে প্ৰয়োজনীয় অধিকাৰ। নেক্সট কুৱেশ্যন, এটা নতুন অধিকাৰ নাম উল্লেখ কৰা। তথ্য জনাৰ অধিকাৰ। নেক্সট কুৱেশ্যন, অধিকাৰৰ এটা বৈশিষ্ট্য উল্লেখ কৰা। অধিকাৰসমূহৰ জৰিয়তে মানুহে প্ৰাকৃতিক প্ৰয়োজনীয় পূৰণ কৰে। নেক্সট কুৱেশ্যন, আইনগত অধিকাৰসমূহক কেইটা ভাগত ভাগ কৰিব পাৰি? আইনগত অধিকাৰসমূহক 3টা ভাগত ভাগ কৰিব পাৰি। নেক্সট কুৱেশ্যন, প্ৰাকৃতিক অধিকাৰৰ মুখ্য পৃষ্ঠপোষক বুলি কাক কোৱা হয়? জন লক আৰু থমাছ পাইনক প্ৰাকৃতিক অধিকাৰৰ মুখ্য পৃষ্ঠপোষক বুলি ক'ব পাৰি। নেক্সট কুৱেশ্যন, কেতিয়া ৰাষ্ট্ৰসংঘই সাৰ্বজনীন মানৱ অধিকাৰ ঘোষণাপত্ৰ গ্ৰহণ কৰিছিল? 1948 চনৰ 10 ডিচেম্বৰত ৰাষ্ট্ৰসংঘই সাৰ্বজনীন মানৱ অধিকাৰ ঘোষণাপত্ৰ গ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যন, এটা সাৰ্বজনীন অধিকাৰৰ নাম লিখা। শিক্ষাক এটি সাৰ্বজনীন অধিকাৰ বুলি ক'ব পাৰি। নেক্সট কুৱেশ্যন, অধিকাৰক কেইটা ভাগত ভাগ কৰিব পাৰি? অধিকাৰক ৰাষ্ট্ৰৰ দ্বাৰা ঘোষিত অধিকাৰক 4টা ভাগত ভাগ কৰা হৈছে। নেক্সট কুৱেশ্যন, অৰ্থনৈতিক অধিকাৰ কাক বোলে? যিবোৰ অধিকাৰ মানুহে অৰ্থনৈতিক নিৰাপত্তা সুনিশ্চিত কৰে, সেইবোৰকে অৰ্থনৈতিক অধিকাৰ বোলা হয়। নেক্সট কুৱেশ্যন, লাস্কিৰ মতে অৰ্থনৈতিক অধিকাৰ কাক বোলে? লাস্কিৰ মতে অৰ্থনৈতিক অধিকাৰ হ'ল দৈনিক খাদ্য সংস্থাপনৰ বাবে যুক্তিসংগত অৰ্থ সংগ্ৰহ কৰাৰ সুযোগ। নেক্সট কুৱেশ্যন, প্ৰাচীন ৰাজনৈতিক তত্ত্ববিদসকলৰ মতে অধিকাৰ ক'ৰ পৰা উৎপত্তি হয়? প্ৰাচীন ৰাজনৈতিক তত্ত্ববিদসকলৰ মতে অধিকাৰ প্ৰাকৃতিক নিয়মৰ পৰা উৎপত্তি হয়। নেক্সট কুৱেশ্যন, ৰাজনৈতিক অধিকাৰ কি? যিবোৰ অধিকাৰৰ জৰিয়তে একোজন নাগৰিকে ৰাজনৈতিক কাৰ্যাৱলীত অংশগ্ৰহণ কৰিব পাৰে, তেনেবোৰ অধিকাৰকে ৰাজনৈতিক অধিকাৰ বোলে। নেক্সট কুৱেশ্যন, ৰাজনৈতিক অধিকাৰক কেইটা ভাগত ভাগ কৰিব পাৰি? ৰাজনৈতিক অধিকাৰক 6টা ভাগত ভাগ কৰা হৈছে। নেক্সট কুৱেশ্যন, মানৱ অধিকাৰ সাৰ্বজনীন ঘোষণাপত্ৰ কেতিয়া ঘোষণা কৰা হয়? 1948 চনৰ 10 ডিচেম্বৰত ঘোষণা কৰা হয়। মানৱ অধিকাৰ কিদৰে সুৰক্ষিত কৰিব পাৰি? আইনৰ শাসনৰ দ্বাৰা মানৱ অধিকাৰ সুৰক্ষিত কৰিব পাৰি। নেক্সট কুৱেশ্যন, অৰ্থনৈতিক অধিকাৰক কেইটা ভাগত ভাগ কৰা হৈছে? অৰ্থনৈতিক অধিকাৰক 5টা ভাগত ভাগ কৰা হৈছে। শিক্ষাৰ অধিকাৰ কাক বোলে? ৰাষ্ট্ৰত প্ৰতিজন নাগৰিকে শিক্ষাৰ সমান সুযোগ আৰু সুবিধা প্ৰদান কৰা কাৰ্যটোকে শিক্ষাৰ অধিকাৰ বোলে। নেক্সট কুৱেশ্যন, আমাৰ দেশত অধিকাৰবোৰক কি নামেৰে জনা যায়? আমাৰ দেশত অধিকাৰবোৰক মৌলিক অধিকাৰ নামে জনা যায়। মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণাপত্ৰ কোনে
ঘোষণা কৰে। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই মানৱ অধিকাৰ সৰ্বজনীন ঘোষণাপত্ৰৰ ঘোষণা কৰে। নেক্সট কুৱেশ্যন, ব্যক্তিগত বা পৌৰ অধিকাৰ কাক বোলে? যিবোৰ অধিকাৰ অবিহনে ব্যক্তিৰ জীৱন নিৰৰ্থক হৈ পৰে তাকে ব্যক্তিগত বা পৌৰ অধিকাৰ বোলে। নেক্সট কুৱেশ্যন, ব্যক্তিগত অধিকাৰটিক আন কি নামে জনা যায়? পৌৰ অধিকাৰ। নেক্সট কুৱেশ্যন, অধ্যাপক লাস্কীৰ অধিকাৰ কাক বোলে? অধ্যাপক লাস্কীৰ মতে অধিকাৰ হ'ল সমাজ জীৱনৰ সেইবোৰ অৱস্থা যিবোৰ নহ'লে সাধাৰণভাৱে মানুহে ব্যক্তিত্বৰ পূৰ্ণ বিকাশ সাধন কৰিব নোৱাৰে। নেক্সট কুৱেশ্যন, গ্ৰীনৰ মতে অধিকাৰ কাক বোলে? গ্ৰীনৰ মতে জনসাধাৰণৰ মংগলৰ সহায়ক ৰূপে দাবীকৃত আৰু স্বীকৃত ক্ষমতাই হ'ল অধিকাৰ। নেক্সট কুৱেশ্যন, হবহাউছৰ মতে অধিকাৰ কি? হবহাউছৰ মতে অধিকাৰ হ'ল সামাজিক কল্যাণৰ স্বৰূপে স্বীকৃত কিছুমান সা-সুবিধা যিবোৰ সকলো লোকৰ ব্যক্তিত্ব বিকাশৰ বাবে উপযোগী। প্ৰধান প্ৰজন্মৰ অধিকাৰ সমূহ কি কি? অসামৰিক আৰু ৰাজনৈতিক অধিকাৰ, আন্দোলন, সংস্থা আৰু সমিতি, ব্যক্তিগত স্বাধীনতা, ধৰ্মীয় স্বাধীনতা আদি। নেক্সট কুৱেশ্যন, দ্বিতীয় প্ৰজন্মৰ অন্তৰ্গত অধিকাৰসমূহ কি কি? সামাজিক আৰু অৰ্থনৈতিক অধিকাৰ, স্বাস্থ্য আৰু চিকিৎসাৰ অধিকাৰ, নিয়োগ বা সংস্থাপনৰ অধিকাৰ, বাসগৃহৰ অধিকাৰ। নেক্সট কুৱেশ্যন, তৃতীয় প্ৰজন্মৰ অন্তৰ্গত অধিকাৰসমূহ কি কি? সংখ্যালঘু শ্ৰেণীৰ সাংস্কৃতিক অধিকাৰ, পবিত্ৰ গ্ৰন্থ, পবিত্ৰ স্থান আৰু উপাসনা স্থলৰ সম্পূৰ্ণ স্বাধীনতা, পৰিৱেশীয় অধিকাৰ, পৰিষ্কাৰ বায়ু, পৰিষ্কাৰ পৃথিৱী, পৰিষ্কাৰ পানী আদি। নেক্সট কুৱেশ্যন, দুটা সৰ্বজনীন অধিকাৰ উল্লেখ কৰা। দুটা সৰ্বজনীন অধিকাৰ হ'ল শিক্ষাৰ অধিকাৰ আৰু জীৱিকাৰ অধিকাৰ। নেক্সট কুৱেশ্যন, স্বাধীনতা বা স্বতন্ত্ৰতা বুলিলে কি বুজা? সাধাৰণ অৱস্থাত স্বতন্ত্ৰ বা স্বাধীনতা মানে মুক্ত অৱস্থা নাইবা অবাধ অধিকাৰ বুজায়। কিছুমান ৰাজনীতি বিজ্ঞানত ব্যক্তিগত স্বাধীনতা বা লিবাৰ্টি শব্দটো লেটিন ভাষাৰ লিবাৰ শব্দৰ পৰা উদ্ভৱ হৈছে। ইয়াৰ অৰ্থ হ'ল মুক্ত। নেক্সট কুৱেশ্যন, বিশিষ্ট চিন্তাবিদ শ্বেলীৰ মতে ব্যক্তিগত স্বাধীনতা কি? বিশিষ্ট চিন্তাবিদ শ্বেলীৰ মতে ব্যক্তিগত স্বতন্ত্ৰতা বা স্বাধীনতা হৈছে চৰকাৰৰ অধিক নিয়ন্ত্ৰণৰ এক পৰিপন্থী ব্যৱস্থা। গেটেলৰ মতে স্বতন্ত্ৰতা বা স্বাধীনতা মানে কি? গেটেলৰ মতে ব্যক্তিগত স্বতন্ত্ৰতা বা স্বাধীনতা হৈছে আৱশ্যকীয় আৰু উপভোগ্য কামবিলাক সম্পাদনা কৰা এক ইতিবাচক ক্ষমতা। নেক্সট কুৱেশ্যন, ৰাজনৈতিক চিন্তাবিদ লাস্কীৰ মতে স্বতন্ত্ৰতা বা স্বাধীনতা কি? ব্ৰিটিছ ৰাজনৈতিক চিন্তাবিদ লাস্কীৰ মতে স্বতন্ত্ৰতা বুলিলে এনে এক পৰিৱেশ ব্যগ্ৰ সমৰ্থনৰ কথা বুজায় য'ত ব্যক্তিয়ে নিজস্ব ব্যক্তিসত্তাত উপনীত হোৱাৰ সুযোগ লাভ কৰে। নেক্সট কুৱেশ্যন, ব্ৰিটিছ ৰাজনৈতিক চিন্তাবিদ গ্ৰীনৰ মতে স্বতন্ত্ৰতা বা স্বাধীনতা কি? ব্ৰিটিছ ৰাজনৈতিক চিন্তাবিদ গ্ৰীনৰ মতে স্বতন্ত্ৰতা বা স্বাধীনতা হৈছে কৰণীয় কৰ্ম কৰাৰ আৰু উপভোগ কৰাৰ সমৰ্থতা আৰু ই আনৰ সৈতে একেলগে কৰিব পৰা কৰ্ম সাঙুৰি লয়। নেক্সট কুৱেশ্যন, ইতিহাসবিদ মেছিমো চেলভাদোৰিৰ মতে স্বতন্ত্ৰতা বা স্বাধীনতা কি? ব্ৰিটিছ ইটালিয়ান ইতিহাসবিদ মেছিমো চেলভাদোৰিৰ মতে যদিহে স্বতন্ত্ৰতা এক মুক্ত বাছনি তেন্তে প্ৰত্যেক ব্যক্তিৰ নিজস্ব সিদ্ধান্ত নিজৰ কৰ্মগতিৰে পৰিচালিত হ'ব। ই ব্যক্তিৰ নিজৰ সৈতে জড়িত।
তেওঁ চৌপাশে থকা বাহ্যিক পৃথিৱীখনৰ সৈতে জড়িত। নেক্সট কুৱেশ্যন, সমতা মানে কি? সমতাৰ অধিকাৰটোৱে সমাজ ব্যৱস্থাত প্ৰচলিত বৈষম্য আৰু অসমতাসমূহ আঁতৰ কৰি সকলোকে উপভোগ্য সমান পৰিৱেশ সৃষ্টি কৰাক বুজায়। নেক্সট কুৱেশ্যন, ৰাজনৈতিক বিজ্ঞানৰ মতে ক্ষমতা শব্দৰ অৰ্থ কি? ৰাজনৈতিক বিজ্ঞানৰ মতে ক্ষমতা শব্দটো ৰাষ্ট্ৰৰ ভিতৰত বসবাস কৰা প্ৰতিজন নাগৰিকে সমান সা-সুবিধা আৰু সুযোগ লাভ কৰাৰ ব্যৱস্থাক বুজায়। নেক্সট কুৱেশ্যন, সমতাৰ দুটা অৰ্থ আছে, এটা হৈছে সমৰূপতা, আনটো কি? সমতাৰ দুটা অৰ্থ আছে, এটা হৈছে সমৰূপতা, আনটো হৈছে ন্যায়। বিভিন্ন প্ৰকাৰৰ সমতা কি কি? বিভিন্ন প্ৰকাৰৰ সমতাসমূহ হ'ল প্ৰাকৃতিক সমতা, পৌৰ সমতা, সামাজিক সমতা, ৰাজনৈতিক সমতা আৰু অৰ্থনৈতিক ক্ষমতা। সকলো লোকে জন্মসূত্ৰে সমান এইবিধ কি প্ৰকাৰৰ ক্ষমতা? প্ৰাকৃতিক ক্ষমতা। নেক্সট কুৱেশ্যন, সামাজিক ক্ষমতা প্ৰতিষ্ঠা কৰা যিকোনো দুটা বাধা উল্লেখ কৰা। সাম্প্ৰদায়িকতাবাদ আৰু জাতিভেদ প্ৰথা। সামাজিক কুসংস্কাৰ, অন্ধবিশ্বাস আৰু জমিদাৰী ব্যৱস্থা। নেক্সট কুৱেশ্যন, ক্ষমতাৰ ভাগবোৰ কি কি? নাগৰিক ক্ষমতা, সামাজিক ক্ষমতা, প্ৰাকৃতিক ক্ষমতা, ৰাজনৈতিক ক্ষমতা আৰু অৰ্থনৈতিক ক্ষমতা। নেক্সট কুৱেশ্যন, গণতান্ত্ৰিক শাসন ব্যৱস্থাত কোনবিধ ক্ষমতা আটাইতকৈ অধিক প্ৰয়োজনীয়? গণতান্ত্ৰিক শাসন ব্যৱস্থাত অৰ্থনৈতিক ক্ষমতা অধিক প্ৰয়োজনীয়। প্ৰাকৃতিক ক্ষমতা কাক বোলে? প্ৰকৃতিৰ দৃষ্টিত যিয়ে সকলোবোৰ লোকেই সমান, সেই ধাৰণাটোকে প্ৰাকৃতিক ক্ষমতা বোলে। ৰাজনৈতিক ক্ষমতা কাক বোলে? ৰাজনৈতিক ক্ষেত্ৰত সকলো লোকৰে সমান সুযোগ সুবিধা থকা ব্যৱস্থাটোকে ৰাজনৈতিক ক্ষমতা বোলে। অৰ্থনৈতিক ক্ষমতা কাক বোলে? মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় অধিকাৰখিনি সমভাৱে পোৱাটোকে অৰ্থনৈতিক ক্ষমতা বোলে। সকাৰাত্মক ক্ষমতাৰ ধাৰণা কি? এই ধাৰণাত সকলো লোকৰ বাবে সুযোগ সুবিধা মুকলি থাকিব লাগে, অৰ্থাৎ বিশেষ এটা শ্ৰেণীৰ বাবে বিশেষ সুবিধা থাকিব নালাগে। ক্ষমতাৰ নকাৰাত্মক ধাৰণাটো কি? ক্ষমতাৰ নকাৰাত্মক ধাৰণাটো হ'ল কোনো শ্ৰেণীৰ লোকে সমান সুযোগ সুবিধা পোৱাৰ পৰা বঞ্চিত কৰিব নালাগে। ক্ষমতাৰ অধিকাৰটো কেনেদৰে প্ৰকাশ কৰিব পাৰি? ক্ষমতাৰ অধিকাৰটো সকাৰাত্মক আৰু নকাৰাত্মক এই দুটা ধাৰণাৰে প্ৰকাশ কৰিব পাৰি। নেক্সট কুৱেশ্যন, কোন চিন্তাবিদৰ মতে স্বতন্ত্ৰ আৰু ক্ষমতা পৰস্পৰ বিৰোধী? লৰ্ড এক্টনৰ মতে। নাগৰিক ক্ষমতা কাক বোলে? জাতি, বৰ্ণ, ভাষা আৰু ধৰ্ম নিৰ্বিশেষে প্ৰতিজন নাগৰিকে সমান মৰ্যাদা আৰু সুযোগ পোৱা ব্যৱস্থাটোৱেই হৈছে নাগৰিকৰ ক্ষমতা। নেক্সট কুৱেশ্যন, আইনৰ দৃষ্টিত সকলো সমান এই ধাৰণাটো ক্ষমতাৰ কোনটো ভাগৰ অন্তৰ্ভুক্ত? ধাৰণাটো নাগৰিকৰ ক্ষমতাৰ অন্তৰ্ভুক্ত। সামাজিক ক্ষমতা কাক বোলে? সমাজত বসবাস কৰা বিভিন্ন জাতি, উপজাতি আদিৰ মাজত বৈষম্য নথকা ব্যৱস্থাটোকে সামাজিক ক্ষমতা বোলে। ন্যায় কি? সাধাৰণ অৰ্থত আনৰ প্ৰতি অন্যায় অবিচাৰ নকৰাকৈ নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰাকে ন্যায় বুলি ক'ব পাৰি। জাষ্টিচ শব্দটো কি ভাষাৰ পৰা উৎপত্তি হৈছে? লেটিন ভাষাৰ পৰা আহিছে। ইয়াৰ অৰ্থ হ'ল সংলগ্ন কৰা বা খাপ খোৱা। কোনে ন্যায়ৰ আদৰ্শাত্মক তত্ত্বৰ কথা আলোচনা কৰিছে? প্লেটোৱে ন্যায়ৰ তত্ত্বৰ কথা আলোচনা কৰিছে। প্লেটোৱে কোনখন গ্ৰন্থত ন্যায় ধাৰণাটো ব্যাখ্যা কৰিছে? ৰিপাব্লিক নামৰ গ্ৰন্থখনত ন্যায় ধাৰণাটো ব্যাখ্যা কৰিছে। পাৰ্কাৰৰ মতে ন্যায় কি? স্বাধীনতা, ক্ষমতা আৰু ভাতৃত্ব এই তিনিওটাৰে ভাৰসাম্য ৰক্ষা কৰি চলাটো হৈছে পাৰ্কাৰৰ মতে ন্যায়। বেন আৰু পিটাৰ্ছৰ মতে ন্যায় ধাৰণাটো কি? এওঁলোকৰ মতে সকলোকে সমভাৱে ব্যৱহাৰ কৰাটোৱেই হ'ল ন্যায়। ভি ৰাফেলৰ মতে ন্যায় কি? ৰাফেলৰ মতে ন্যায় ব্যক্তিৰ অধিকাৰ ৰক্ষা কৰে আৰু লগতে সমাজৰ শৃংখলা ৰক্ষা কৰে।
কান্তৰ মতে ন্যায় কি? স্বাধীনতা আৰু ক্ষমতাৰ মাজত সমন্বয় ৰক্ষা কৰি যি ব্যৱস্থা গ্ৰহণ কৰা হয় তাকে ন্যায় বোলে। ন্যায়ৰ ধাৰণাটো স্থিতিশীল নে? ন্যায়ৰ ধাৰণাটো স্থিতিশীল নহয়, গতিশীল। সেইবাবে সময় আৰু অৱস্থাভেদে ন্যায় ধাৰণাটো পৰিৱৰ্তন হয়। বৌদ্ধিক ন্যায় বুলিলে কি বুজা? প্ৰচলিত নিয়ম নীতিৰ দ্বাৰা জনসাধাৰণৰ মাজত সৃষ্টি হোৱা বিভিন্ন বিবাদ মীমাংসা কৰি দোষীক উপযুক্ত শাস্তি প্ৰদান কৰা প্ৰক্ৰিয়াটো হৈছে বৌদ্ধিক ন্যায় বোলে। নেক্সট কুৱেশ্যন, চালমণ্ডৰ মতে ন্যায় কি? চালমণ্ডৰ মতে ন্যায় হ'ল প্ৰত্যেককে নিজৰ প্ৰাপ্যখিনি বিতৰণ কৰি দিয়া। ন্যায়ৰ মূৰ্তিৰ চকু বান্ধি থোৱা হয় কিয়? ন্যায়ৰ মূৰ্তিৰ চকু বান্ধি ৰখা হয় কাৰণ তেওঁ নিৰপেক্ষ চৰিত্ৰ প্ৰকাশ কৰিব লাগিব। নেক্সট কুৱেশ্যন, অৰ্থনৈতিক ন্যায় বুলিলে কি বুজা? যি সমাজ ব্যৱস্থাত সকলো শ্ৰেণীৰ লোকে সমান সুবিধা লাভ কৰে তেনে ব্যৱস্থাকে অৰ্থনৈতিক ন্যায় বুলিব পাৰি। ন্যায় তিনিটা নীতি উল্লেখ কৰা। সম অধিকাৰ, সমানুপাতিক ন্যায়, বিশেষ প্ৰয়োজনীয় স্বীকৃতি। নেক্সট কুৱেশ্যন, সামাজিক ন্যায় কাক বোলে? যিখন সমাজত জাতি, ধৰ্ম আৰু ভাষা নিৰ্বিশেষে ক্ষমতাৰ ধাৰণাটি কাৰ্যকাৰী হয় তেনে ধৰণৰ সমাজতে ন্যায় বাহাল থকা বুলি ক'ব পাৰি। ৰাজনৈতিক ন্যায় বুলিলে কি বুজা? যিখন সমাজত সকলো শ্ৰেণীৰ লোকে অংশগ্ৰহণৰ সুবিধা পায় সেই ব্যৱস্থাটোকে ৰাজনৈতিক ন্যায় বোলে। সম অধিকাৰ ধাৰণাটোৰ অৰ্থ কি? সম অধিকাৰ ধাৰণাটোৰ অৰ্থ হ'ল সকলোৰে প্ৰতি সম ব্যৱহাৰ কৰা। সমানুপাতিক ন্যায় অৰ্থ কি? দক্ষতা অনুযায়ী ন্যায় প্ৰদান কৰা ব্যৱস্থাটোকে সমানুপাতিক ন্যায় বোলে। তিনিবিধ বিভিন্ন প্ৰকাৰৰ ন্যায়ৰ নাম উল্লেখ কৰা। আইনগত ন্যায়, ৰাজনৈতিক ন্যায় আৰু অৰ্থনৈতিক ন্যায়। এৰিষ্টটলে উল্লেখ কৰা ন্যায়ৰ প্ৰধান ভাগ দুটা কি কি? বিতৰণমূলক ন্যায় আৰু সংশোধনমূলক ন্যায়। এইখিনি আছিল আজিৰ পাঠটোৰ অতি চমু প্ৰশ্ন উত্তৰ।